আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, প্ৰত্যেক জুমাৰ দিন এটা কোরবানি দিয়াৰ সওয়াব লাভ কৰক। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, যেতিয়া জুমাৰ দিন আহে আল্লাহ তবাৰক ও তাআলাই দুজন ফৰিস্তা প্ৰত্যেক মসজিদত পঠিয়াই দিয়ে আৰু এখন ৰেজিষ্টাৰ হাতত দি পঠিয়ায় আৰু এখন ৰেজিষ্টাৰ লৈ আহে। যি ব্যক্তি সবৰ আগত মসজিদত আহে তেওঁৰ নাম এই ৰেজিষ্টাৰত উঠায়, নাম লিখি লয় আৰু তেওঁৰ নামা আমলত এটা উট কুরবানি দিয়াৰ সওয়াব লিখি দিয়া হয়। তাৰপিছত যি ব্যক্তি আহিব মসজিদত তেওঁৰ নামা আমলত এটা গৰু কুরবানি দিয়াৰ সওয়াব লিখি দিয়া হয়। তাৰপিছত যি ব্যক্তি আহিব তেওঁৰ নাম এই ৰেজিষ্টাৰত উঠোৱা হয় আৰু তেওঁৰ নামা আমলত এটা ছাগলী বা এটা দুম্বা কুরবানি দিয়াৰ সওয়াব লিখি দিয়া হয়। তাৰপিছত যি ব্যক্তি আহিব মসজিদত তেওঁৰ নাম লিখা হয় আৰু তেওঁৰ নামা আমলত এটা কুকুৰা সদকা দিয়াৰ সওয়াব লিখি দিয়া হয়। তাৰপিছত যি ব্যক্তি আহিব তেওঁৰ নাম এই ৰেজিষ্টাৰত লিখি এটা কণী সদকা দিয়াৰ সওয়াব লিখা হয়। আৰু যেতিয়া ইমাম সাহেব খুতবাৰ কাৰণে থিয় হৈ যায়, ফৰিস্তাসকল ৰেজিষ্টাৰ বদ্ধ কৰি খুতবা শুনাত মশগুল হৈ যায়। ভাই বন্ধুসকল, আমি মসজিদত শুকুৰবাৰে জুমাত যাওঁ, আগত যোৱাৰ চেষ্টা কৰিম। শুকুৰবাৰৰ যিটো সওয়াব, নমাজ পঢ়াৰ সওয়াবটো পামেই, এইটো এক্সট্ৰা হিচাপত আল্লাহ তবাৰক ও তাআলাই আগত যোৱাৰ কাৰণে এটা উট কুরবানি দিয়াৰ সওয়াব, গৰু কুরবানি দিয়াৰ সওয়াব, ছাগলী কুরবানি দিয়াৰ সওয়াব লাভ কৰে। ভাই বন্ধুসকল, আমি মসজিদে যাওঁ, আগত যোৱাৰ চেষ্টা কৰিম, খুতবা মন দি শুনাৰ চেষ্টা কৰিম। ভাই বন্ধুসকল, অন্য এটা হাদিসত আহিছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, যি ব্যক্তিয়ে শুকুৰবাৰৰ দিনত কেইটামান কাম যদি কৰি লয় গোটেই সপ্তাহৰ গুনাহ, সগীৰা গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, শুকুৰবাৰৰ দিন আহাৰ লগে লগে ৰাতিপুৱাৰ পৰা শুকুৰবাৰৰ তৈয়াৰী কৰিব লাগে। যি ব্যক্তিয়ে কৰিব আৰু গোসল কৰিব, সুন্নত গোসল কৰিব আৰু নতুন কাপোৰ পিন্ধি মসজিদত যাব, আতর থাকিলে আতর লগাই যাব আৰু খুতবা মন দি শুনিব আৰু সুন্নতসমূহ পঢ়িব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে এই ব্যক্তিৰ গোটেই সপ্তাহৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ, কিমান ডাঙৰ ফজিলত শুকুৰবাৰৰ। আল্লাহ তাআলাই আমাক সবক এই আমলসমূহ কৰাৰ তৌফিক দিয়ক। এই হাদিস বুখাৰী শৰীফত উল্লেখ আছে, হাদিস নম্বৰ হল 929 আৰু মুসলিম শৰীফতো উল্লেখ আছে। মুসলিম শৰীফৰ হাদিস নম্বৰ হল 850। আল্লাহ তাআলাই আমলৰ তৌফিক দিয়ক। আমিন।